নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। দেৰগাঁও চহৰৰ কাষৰীয়া অঞ্চল নাহৰণি ফটোগাঁও জামি মছজিদ ঈদগাহ প্ৰাংগণত গোলাঘাট জিলা ভিত্তিত কোৰাণ পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও সমজিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত নাহৰণিৰ ফটোগাঁও জামে মছজিদ ঈদগাহ প্ৰাংগণত গত ইংৰাজী 19 জানুৱাৰী তাৰিখে উলামা ইছলাহে মুৱাছাৰাহৰ উদ্যোগত তথা নাহৰণি ফটোগাঁও জামাতৰ সহযোগত মুছাবাকাতুল কোৰাণ প্ৰতিযোগিতা গোলাঘাট জিলা ভিত্তিত সফলভাৱে অনুষ্ঠিত হৈ যায়। কোৰাণ পাঠ প্ৰতিযোগিতা আমাৰ গোলাঘাট জিলাৰ উলেমাসকলৰ অৰ্থাৎ মৌলানাসকলৰ এটি উলামাই ইছলাহে মুৱাছাৰা বুলি অৰ্থাৎ উলেমাসকলৰ এটি সংগঠন আছে। এই সংগঠনটোৱে যোৱা 3 বছৰৰ পৰা বৃহত্তৰ নাহৰণি অঞ্চলকে ধৰি গোলাঘাট জিলাৰ প্ৰায় জিলা ভিত্তিককৈ কোৰাণ পাঠ প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰে। আমাৰ গাঁও অঞ্চলত যিবিলাক মুক্তাব আছে য'ত ইছলামিক শিক্ষা দিয়া হয়, সেই মুক্তাববিলাকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে প্ৰথম অৱস্থাত এটা বাছনি পৰীক্ষা পাতে। তাৰপিছত কোনোবা এটা মছজিদৰ জামাতৰ সহযোগত তেওঁলোকে সম্পূৰ্ণ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। এইবাৰ নাহৰণি ফটো জামাতত সেই প্ৰতিযোগিতা অনুষ্ঠানৰ কাৰণে আমাক দায়িত্ব দিছিলে। আমি সেই প্ৰতিযোগিতাৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি সকলোৰে সহায় সহযোগ আশা কৰিছিলোঁ আৰু সেইধৰণে সকলোৱে সহায় সহযোগ দিছে। আমি সকলোকে এই মাধ্যমৰ যোগেৰে সকলোকে আমি আৰ্থিকভাৱে বা কায়িকভাৱে সহায় সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। উক্ত প্ৰতিযোগিতাৰ বাবে গোলাঘাট জিলাৰ বিভিন্ন মছজিদৰ মুক্তাবসমূহত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ মাজত ডিচেম্বৰ মাহৰ 15 তাৰিখে নাহৰণি সমীপৰ বাতিপৰীয়া অঞ্চলৰ এটি জামে মছজিদত বাছনি পৰীক্ষা অনুষ্ঠিত কৰি মুঠ 30 গৰাকী ছাত্ৰ ছাত্ৰীক বাছনি কৰে। গত 19 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা মূল প্ৰতিযোগিতাত উক্ত বাছনিকৃত 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিজয়ী প্ৰতিযোগীসকলৰ বাবে নগদ ধনসহ পুৰস্কাৰ ব্যৱস্থা কৰাৰ লগতে ভৱিষ্যতে বহল পৰিসৰত উক্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ আশা ৰাখিছে বুলি উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। এই অনুষ্ঠানটো হ'ল আমাৰ নাহৰণি আঞ্চলিক উলামা ইছলাহে মুৱাছাৰাৰ উদ্যোগত এই ফটোগাঁও জামাতৰ সহযোগত তথা আঞ্চলিক জামাতৰ সহযোগত আমি পবিত্ৰ কোৰাণ পাঠ প্ৰতিযোগিতা এই অনুষ্ঠানটোৰ কাৰণে আজি আমি প্ৰায় 7 মাহৰ আগৰ পৰাই আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ যিবিলাক চবাহী মক্তব অৰ্থাৎ মছজিদত যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ে তেওঁলোকক আমি উলামা ইছলাহে মুৱাছাৰাৰ পক্ষৰ পৰা কেৰিকুলাম দি এখন চিলেবাছ দি এই প্ৰতিযোগিতাটো আমি পাতিছোঁ। আমি যোৱা ডিচেম্বৰ মাহৰ 15 তাৰিখে শ্বাহ মিলন দাৰুল বাতিপৰীয়া মাদ্ৰাছাত এটা বাছনি পৰীক্ষা পাতি এই বাছনি পৰীক্ষাত আমি 30 জন ছাত্ৰ নিৰ্বাচন কৰি আজি তেওঁলোকৰ দ্বাৰা মূল প্ৰতিযোগিতাটো হৈছে। এইটো আমাৰ ডিগ্ৰী বুলি নহয়, এই অনুষ্ঠানটো আমাৰ অৰ্থ এটাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে কোৰাণ শ্বৰীফ শুদ্ধকৈ পঢ়িব পাৰে। শুদ্ধকৈ পঢ়িব পৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ, যাৰ কাৰণে আমি এটা পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আমি যোৱা 2 বছৰ প্ৰথম বছৰ 15,000, যোৱা বছৰ প্ৰথম পুৰস্কাৰ 25,000 তেনেকৈ দিয়ে, ছেকেণ্ড পুৰস্কাৰ 20,000, 10,000 দিয়ে আৰু টপ 10 10 জনৰ বেছি নাম্বাৰ পোৱা 10 জনক অলপ পুৰস্কাৰ দি মানে ল'ৰাখিনিক আগ্ৰহিত কৰিছোঁ। বিচাৰকবিলাক আমি সম্পূৰ্ণ আমাৰ 3টা ডিষ্ট্ৰিক্টৰ আঁতৰৰ পৰা, এজন শিলচৰত থাকে ডিব্ৰুগড়ত, বাকী 2জনৰ ঘৰ নগাঁও মৰিগাঁও ফালে, তেওঁলোক থাকে ডিব্ৰুগড় চাউলখোৱা মাদ্ৰাছাত। তেওঁলোকক আনিছোঁ আমাৰ অঞ্চলৰ কাৰো লগত সম্পৰ্ক নথকা, আৰু আমি বিশেষকৈ বিচাৰকসকলক আনিছোঁ, আনি বাহিৰত ৰাখিছোঁ, ইয়াত আনি বাহিৰে ষ্টেজত উঠাইছোঁ, তেওঁলোকে ফাইচলা যিটো দিব। আৰু আজিৰ যিটো প্ৰতিযোগিতা হৈছে এই প্ৰতিযোগিতাটোৰ আমি পুৰস্কাৰটো আগতকৈ অকণমান বৃদ্ধি কৰিম। আমি ভাবিছোঁ যে প্ৰথম পুৰস্কাৰ 30,000 টকা দিম, দ্বিতীয় পুৰস্কাৰ 20,000 তেনেকৈ আমি এবাৰ দিম। আৰু আমি এটা লক্ষ্য ৰাখিছোঁ যে আমি কোৰাণ প্ৰতিযোগিতাটো বৰ্তমান ক্ৰমান্বয়ে চিলেবাছখন আমি বৃদ্ধি কৰিম। আগন্তুক দিনত পুৰস্কাৰো বৃদ্ধি কৰিম, ইয়াৰ চিলেবাছো বৃদ্ধি কৰিম, যাতে আমাৰ গোটেই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে, অভিভাৱকসকল আৰু শিক্ষকসকলে খুব আগ্ৰহীত হৈ এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবৰ কাৰণে শিক্ষা দিয়ে। তাৰ লগতেই
আমি ওলামা ইস্তাহি মহাচৰা যিটো আমাৰ নাহৰণি অঞ্চলৰ ওলামাসকলৰ এটা অনুষ্ঠান আছে, অনুষ্ঠানটোৰ লক্ষ্য এটাই আমাৰ অঞ্চলত যাতে শিক্ষাৰ সজাগতা আহে, শিক্ষাৰ যাতে সজাগতা আহে। এই শিক্ষাৰ সজাগতা আনিবৰ কাৰণে এই অনুষ্ঠানটো আমি যোৱা 2014 চনত আমি জন্ম দিছিলোঁ। আৰু এই অনুষ্ঠানটো আমাৰ দ্বিতীয় এটা উদ্দেশ্য, আমাৰ অঞ্চলত এনেকুৱা সভা সমিতিবিলাক যে হয়, এই সভা সমিতিবিলাকত আমাৰ অঞ্চলৰ এটা পৰিৱেশ বিনষ্ট কৰে, বিভিন্ন ধৰণৰ দোকান বজাৰ আহি যায়। আমি ওলামা ইস্তাহি মহাচৰাই প্ৰথম বছৰৰ পৰা এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই যিটো অনুষ্ঠান হ'ব, এই অনুষ্ঠানটোত আমি কোনো ধৰণৰ বজাৰ আৰু মাৰ্কেট আমি বহিবলৈ নিদিওঁ। 2 নম্বৰত আমি আৰু এটা সিদ্ধান্ত লৈছিলোঁ, আজি 2 বছৰৰ আগৰ পৰাই আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণ খানাটো নিৰামিষ হ'ব। আমি আজি যোৱা 2 বছৰৰ পৰাই অনুষ্ঠানটো আমি নিৰামিষৰ কৰি যোৱা এইটো তৃতীয় বাৰ্ষিক যে আমি 2 বছৰ আগৰ পৰাই নিৰামিষ কৰিছোঁ। বজাৰ ইয়াত হ'বলৈ আমি আমাৰ এই অনুষ্ঠানটোৰ লগত আমি নিদিওঁ। এইটো আমাৰ এটা ওলামা ইস্তাহি মহাচৰাৰ হয় হয়, সেইকাৰণেই এই বজাৰটো বিশেষকৈ আমি বন্ধ কৰিছোঁ। আৰু বিশেষকৈ এই সময়তে মই বিশেষকৈ ফতুগাঁও জমাতৰ মুৰব্বীসকল, যুৱকসকলক খুব ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক সহায় কৰি এই অনুষ্ঠানটো পতাত তেওঁলোকে যথেষ্ট সহায় কৰি, টকা পইচা সময় দি সহায় কৰি তেওঁলোকে আমাক বহুত উৎসাহিত কৰিলে। আৰু বিশেষকৈ বজাৰখন বন্ধ কৰাৰ ক্ষেত্ৰতো এই অঞ্চলৰ কেইবাটাও সংস্থাক আমি লিখিতভাৱে তেওঁলোকক জনাইছিলোঁ। চেম্বাৰ্ছ অফ কমাৰ্চ, জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদ আৰু মুছলিম সংখ্যালঘু ছাত্ৰ পৰিষদক আমি লিখিতভাৱে জনাইছিলোঁ যে আপোনালোকে আজিৰ তাৰিখত যাতে কোনো ধৰণৰ বাহিৰা অস্থায়ী দোকান আহি ইয়াত বহিব নোৱাৰে। তেওঁলোকে সঁহাৰি জনালে, যাৰ কাৰণে আমাৰ পৰিৱেশটো বৰ ধুনীয়া হৈছে। এই কাৰণে মই তেওঁলোক সকলোকে, বিশেষকৈ ফতুগাঁও জমাতৰ যুৱকসকল, মুৰব্বীসকল, নাহৰণি অঞ্চলৰ যুৱক মুৰব্বীসকলে বহুত কষ্ট কৰি অনুষ্ঠানটো আমাক পতাত সহায় কৰিলে, তেওঁলোকক ধন্যবাদ জনালোঁ। তাৰ লগতে আপোনালোকেও আহি আমাৰ এই অনুষ্ঠানটো যে বহুল প্ৰচাৰৰ কাৰণে এটা ব্যৱস্থা ল'লে, ইয়াৰ কাৰণে আপোনালোককো অত্যন্ত ধন্যবাদ আপোনালোকক জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।